নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 10ৰ বিজ্ঞানৰ প্ৰথম যিটো অধ্যায় আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ সেই পাঠটোৰ লাইন বাই লাইন আমি বুজিবলৈ চেষ্টা কৰিম, ঠিক আছে। তো ইয়াত যদি চাওঁ প্ৰথম চেপ্টাৰটোৰ নামটো দিছে কি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ৰাসায়নিক বিক্ৰিয়া বুলি ক'লে আমি কি বুজিম প্ৰথম কথা। তো প্ৰথম কথা আমি ৰাসায়নিক বিক্ৰিয়া বুলি ক'লে এনেকুৱা কিছুমান ঘটনা বা এনেকুৱা কিছুমান পৰিঘটনাৰ বিষয়ে বুজিম য'ত দুটা বা ততোধিক পদাৰ্থ বা বেলেগ ধৰণৰ কিবা বেলেগ বস্তু লগ হৈ পেলাই নতুনকৈ কিবা এটা সৃষ্টি হৈছে, সেইটোক আমি ৰাসায়নিক বিক্ৰিয়া বুলি ক'ম। যেনে ধৰি লোৱা তোমালোকৰ যেতিয়া আমি ঘৰত তৰকাৰী বা কিবা কিবি ঘৰৰ পাকঘৰত কিবা কিবি বনোৱা হয়, তাত তোমালোকে যেতিয়া চাবা জুই যেতিয়া দিয়া হয়, তো জুই আহি পেলাই তোমালোকৰ কেৰাহীটোৰ কালাৰটো চেঞ্জ কৰে, সেইটো এটা ৰাসায়নিক বিক্ৰিয়া হ'ব পাৰে। বা যেতিয়া বস্তুখিনি সিজে তাৰ মাজতো এটা কেমিকেল ৰিয়েকশ্যনেই হ'ব। তো গতিকে তেনেকুৱা ধৰণৰ যিবোৰ আছে সেইবোৰক আমি ৰাসায়নিক বিক্ৰিয়াৰ ভিতৰত পেলাব পাৰোঁ, ঠিক আছে। বা মমডাল জ্বলি যোৱা সেইবোৰক আমি ৰাসায়নিক বিক্ৰিয়াৰ ভিতৰত পেলাব পাৰোঁ। আৰু 9ত পাইছিলা আৰু এটা ভৌতিক প্ৰক্ৰিয়া এটাও আছে যিটোত অকল আকাৰ আকৃতিবোৰ সলনি হয়। নেক্সট সমীকৰণ হৈছে আমি ইয়াত যেনেকৈ পানী কি লগ লাগি হয়, হাইড্ৰজেন আৰু অক্সিজেন লগ লাগি হয়। তো এইবোৰ লগ লাগি যেতিয়া আমি গঠন কৰিম H2 ইহঁতক সন্তুলিত কৰিম, তো এইবোৰক ক'ম আমি সমীকৰণ বুলি, ঠিক আছে। তো এতিয়া আমি লাইন বাই লাইন চাওঁ। ইয়াত আমাক কৈছে কি যে দৈনিক জীৱনত ঘটি থকা তলৰ ঘটনাসমূহ বিবেচনা কৰা আৰু ভাবা কি ঘটে যেতিয়া। তো প্ৰথম কৈছে যে গ্ৰীষ্মকালত কোঠাৰ উষ্ণতাত গাখীৰ থোৱা হয়। তো কিছুমান ঘটনা যিটো আমাৰ ডে টু ডে লাইফত চলি থাকে তাৰ বিষয়ে আমাক কৈছে, ভাবিব দিছে। তো প্ৰথমটো কৈছে যে গ্ৰীষ্মকালত যদি আমি কোঠাৰ উষ্ণতাত মানে বায়ুমণ্ডলৰ যিটো তাপ হ'ব তাতে যদি আমি ৰাখোঁ, মানে আমাৰ যিটো ৰুম হ'ব তাত এক্সট্ৰাকৈ যদি আমি কোনো উষ্ণতা নিদিওঁ বা তাপ নিদিওঁ, তাত যদি আমি গাখীৰ থওঁ কি হ'ব সুধিছে, ঠিক আছে। লুৰ টেৱা বা কেৰাহী এখন বা গজাল এটা সেমেকা বায়ুত মুকলিকৈ থোৱা হয়। আঙুৰৰ কিনবন হ'ব দিয়া হয়। কিনবন মানে ফাৰ্মেণ্টেড, মানে যেনেকৈ কোৱা তোমাৰ গাখীৰ ফাটা বুলি কয় যে, তো তেনেকুৱা ধৰণৰ ধৰি লোৱা কথা আৰু। তাৰপৰা খাদ্যবস্তু ৰন্ধন কৰা হ'ল। আমাৰ শৰীৰত খাদ্যবস্তু হজম হয়, আমি উশাহ লওঁ। তো এইখিনি ঘটনা আমাক কি কৈছে, ডে টু ডে লাইফত চলি থকা আমাৰ ঘটনা সেইকেইটাৰ কথা ক'লে। তাৰপৰা আমাক কৈছে কি সেইকেইটা অকণমান চাব দিছে। এতিয়া একচুৱেলি তাত কৈয়ে দিছে, কিতাপখনৰ তলতে যদি আমি লাইনকেইটা ভালকৈ পঢ়ি চাওঁ ইয়াত আমাক কৈয়ে দিব যে ওপৰৰ সকলো অৱস্থাতে প্ৰাৰম্ভিক বস্তুবোৰৰ প্ৰকৃতি আৰু সক্ৰিয়তা কিছু সলনি হয়। পদাৰ্থৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে আমি ইতিমধ্যে আগৰ শ্ৰেণীসমূহত শিকি আহিছোঁ। তো ইয়াত যেতিয়া তোমালোকে গ্ৰীষ্মকালত গাখীৰ থবা ন, গাখীৰ যে গৰমত থৈ দিবা এটা ৰুমত, কি হ'ব, তো গাখীৰখিনি টেঙা হৈ যায় বা বেয়া হৈ যায়। তো তাত এটা পৰিৱৰ্তন এটা আহিছে। লুৰ টেৱা কেৰাহী এখন বা গজালতে যেতিয়া সেমেকা বায়ুত থৈ দিবা তাত কি হ'ব, তাত তোমালোকৰ ভেঁকুৰ উঠিব বা মামৰে খাব পাৰে, ঠিক আছে। তো মুঠতে কিবা নহয় কিবা এটা সলনি হৈছে। তো আঙুৰৰ কিনবন হোৱা যেতিয়া তাৰ ভিতৰৰ যিটো কেমিকেল ৰিয়েকশ্যন বা তাৰ ভিতৰৰ যিটো কেমিকেল ফৰ্মেশ্যন বা যিবোৰ তোমালোকৰ ৰাসায়নিক পদাৰ্থ থাকিব সিহঁতৰ মাজত কিবা পৰিৱৰ্তন আহিব। খাদ্যবস্তু ৰন্ধন কৰা, তোমালোকক মই চেপ্টাৰটো আৰম্ভণিতে কৈছোঁ, যেতিয়া আমি খাদ্যবস্তু বনাওঁ তাত বিভিন্ন ধৰণৰ যি শাক পাচলি থাকে বা বস্তু থাকে সিহঁতৰ মাজত এটা সংমিশ্ৰণ হ'ব। তো সেইটোতে কিবা এটা পৰিৱৰ্তন হৈছে। তো এনেকৈ যেতিয়া পৰিৱৰ্তন হৈ নতুনকৈ কিবা এটা সৃষ্টি হয় তাক আমি ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব পাৰোঁ। আৰু ইয়াত তোমালোকক কৈ আহিছে যে আগৰ শ্ৰেণীতে পাই আহিছা ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন কি হয়। এতিয়া ভৌতিক পৰিৱৰ্তন হৈছে কি, ধৰি লোৱা কিবা এটা বস্তু আছে, এই কলমটোকে যদি ধৰোঁ আমি, কলমটো যদি মাজতে দুফাল কৰি দিওঁ বা ভাঙি দিওঁ, তাৰ আকৃতিটো পৰিৱৰ্তন হ'ব বা চুটি হৈ যাব পাৰে। তো এনেকুৱা যিবোৰ বাহিৰৰ পৰা আমি দেখা পাওঁ, স্পৰ্শ কৰিব পাৰোঁ বা চকুৱে আমি লক্ষ্য কৰিব পাৰোঁ, যাৰ পৰিৱৰ্তন হয়, আকাৰত পৰিৱৰ্তন হয় বা বেলেগ ধৰণৰ কিবা পৰিৱৰ্তন হয়, শকত ক্ষীণ, তো সেইবোৰক আমি ভৌতিক পৰিৱৰ্তন বুলি ক'ব পাৰোঁ, ঠিক আছে। যেতিয়া এটা ৰাসায়নিক পৰিৱৰ্তন ঘটে তেতিয়া আমি এটা ৰাসায়নিক বিক্ৰিয়া ঘটা বুলি ক'ব পাৰোঁ। তো সেই ৰাসায়নিক পৰিৱৰ্তন যেতিয়া ঘটিব তাত এটা ৰাসায়নিক সমীকৰণ হোৱা বুলি আমি ক'ব পাৰোঁ বা ৰাসায়নিক বিক্ৰিয়া এটা হৈছে বুলি আমি ক'ব পাৰোঁ। ৰাসায়নিক বিক্ৰিয়া এটা প্ৰকৃততে কি, এই ভাবি তোমালোকে বোধ হৈ আচৰিত হোৱা। আমি কেনেকৈ জানিম যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ কেইটামান কাৰ্যকলাপ কৰোঁ আহা। তো এতিয়া আমি গম পাব লাগিব ন ৰাসায়নিক বিক্ৰিয়া কেনেকৈ ঘটিছে, কি হৈছে। তো সেইটো জানিবৰ কাৰণে আমি কিছুমান কি কৰিব লাগিব, কাৰ্যকলাপ কৰিব লাগিব। আৰু মই তোমালোকক আৰম্ভণিতে কৈছোঁ যে যেতিয়া এটা ৰাসায়নিক বিক্ৰিয়া ঘটে তাত কি হয়, কিবা এটা পৰিৱৰ্তন হয়, নতুনকৈ সৃষ্টি হয়।
কিবা নহয় কিবা এটাত সৃষ্টি হ'ব ঠিক আছে তো যদিহে আমাৰ বিক্ৰিয়াটোত কিবা বেলেগ এটা আমি ৰিজাল্ট দেখা পাইছোঁ কিবা পৰিৱৰ্তন হৈছে কমপ্লিট বেলেগ হৈ গৈছে জানিম যে সেইটো কি হয় ৰাসায়নিক বিক্ৰিয়া হয় কিন্তু তথাপিও ইয়াত এটা কাৰ্যকলাপ দিছে তাৰ পৰা আমাক একদম নিৰ্দিষ্টকৈ কেইটামান কথা ক'ব সেইকেইটা কথা আমি য'তে দেখা পাম ন তো তেতিয়া আমি গম পাম যে কি ঘটিছে ৰাসায়নিক বিক্ৰিয়া ঘটিছে তো প্ৰথম যিটো কাৰ্যকলাপ দিছে তাত যদি চোৱা তোমালোকৰ ছবিটো চাই গম পাবা এইখন এখন নিৰীক্ষণ কাজ আছে ইয়াত অলপমান কি লৈছে মেগনেছিয়াম ক্লৰাইড লৈছে তো ইয়াত যদি চোৱা অলপমান কি লৈছে মেগনেছিয়াম অক্সাইড লৈছে তাৰপাছত মেগনেছিয়ামৰ ফিটা এটা লৈছে আৰু চেপেনা লৈছে আৰু এটা বাৰ্ণাৰ লৈছে তো বাৰ্ণাৰত কি কৰিছে মেগনেছিয়ামৰ যিডাল ফিটা আছিলে সেই ফিটাডাল জ্বলাইছে ঠিক আছে মেগনেছিয়ামৰ ফিটাডাল যেতিয়া জ্বলাব তো এই জুইখিনি যে আহিব জুইখিনিয়ে কি কৰিব মেগনেছিয়াম ফিটাডালক জ্বলাব কিন্তু জুইখিনি জ্বলাবৰ কাৰণে কি প্ৰয়োজন হয় তোমালোকে সকলোৱে জানা জুইয়ে আমাৰ অক্সিজেনৰ উপস্থিতিতে কিবা এটা বস্তু পুৰিব পাৰে বা তাৰ লগত বিক্ৰিয়া কৰিব পাৰে ঠিক আছে তো মেগনেছিয়ামৰ লগত কি বিক্ৰিয়া ঘটিব অক্সিজেন বিক্ৰিয়া ঘটিব তো মেগনেছিয়ামৰ লগত যেতিয়া অক্সিজেন বিক্ৰিয়া ঘটিব তেতিয়া এই জুইখিনি কি কৰিব মেগনেছিয়ামৰ ফিটাডাল জ্বলাব আৰু জ্বলোৱাৰ পিছত যিখিনি ছাই উৎপন্ন হ'ব ন সেইখিনি হ'ব আমাৰ কাৰণে কি মেগনেছিয়াম অক্সাইড তো যিখিনি ছাই উৎপন্ন হৈছে সেই ছাইখিনি ইয়াৰ পৰা লৈ ইয়াত থৈ দিছে ঠিক আছে তো এইখিনি আমি পিছত পাম এই যিটো মেগনেছিয়াম অক্সাইড আমি প্ৰথমে মেগনেছিয়ামৰ ফিটা এডাল ফিটাত নৰ্মেল ফিটা বুলি ধৰিলোঁ আৰু তাত মেগনেছিয়ামে বনোৱা এটা ফিটা তো সেই ফিটাডাল যেতিয়া জ্বলাই দিব জ্বলাওঁতে কি হ'ব অক্সিজেনৰ লগত বিক্ৰিয়া ঘটিব কাৰণ যিকোনো এটা বস্তু যেতিয়া জ্বলাম ন তাত সদায় কি কৰিব অক্সিজেনে বিক্ৰিয়া কৰিব তো অক্সিজেনে বিক্ৰিয়া কৰাৰ ফলত কি উৎপন্ন হ'ব মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব আৰু সেইখিনি দেখাত কেনেকুৱা টাইপৰ হ'ব ছাই টাইপৰ হ'ব তো এতিয়া প্ৰথমে গমেই পালে নহয় ফিটা এডাল আছিলে দীঘল টাইপৰ তো সেইটো জুই জ্বলি যোৱাৰ পিছত ছাই নিচিনা হৈ গ'ল তো সেইটো নিশ্চয় এটা কি হৈছে ৰাসায়নিক পৰিৱৰ্তন হৈছে তো কাৰ্যকলাপতো লিখা আছে এইটো কাৰ্যকলাপ কৰোঁতে শিক্ষক শিক্ষয়িত্ৰী সহায় ল'ব হয়তো হ'ব বাৰু তো ইয়াত কৈছে কি প্ৰায় 2 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মেগনেছিয়ামৰ ফিটা এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা চেপেনা এডালে ধৰি ইয়াক স্পিৰিট লেম্প বা বাৰ্ণাৰ এটাত জ্বলোৱাৰ উৎপন্ন হোৱা ছাইখিনি চিত্ৰ 1.1ত দেখুওৱাৰ দৰে এখন নিৰীক্ষণ কাঁচত সংগ্ৰহ কৰা আৰু মেগনেছিয়ামৰ ফিটাডাল জ্বলাওঁতে ইয়াক চকুৰ পৰা আঁতৰাই ৰাখি যিখিনি কথা মই ক'লোঁ অলৰেডি সেইখিনি কথাকে আমাক কৈছে তাৰপিছত আহিলে আমাৰ ছেকেণ্ড পাৰ্টটো ইয়াত আমাক কৈছে কি যে মেগনেছিয়ামৰ ফিটাডাল উজ্জ্বল বগা শিখাৰে জ্বলি উঠিব জ্বলি এবিধ বগা পাউডাৰত পৰিণত হোৱা নিশ্চয় দেখিবা এই পাউডাৰখিনি হ'ল মেগনেছিয়াম অক্সাইড বায়ুৰ অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত হোৱা বিক্ৰিয়াৰ ফলত ই গঠন হৈছে তো এতিয়া আমি কি গম পাইছে যে অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত বিক্ৰিয়া ঘটি পেলাই কি উৎপন্ন হৈছে তোমালোকৰ মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে তো অলপ আগতে পাইছিলা একে আৰম্ভণিতে চেপ্টাৰটোত কৈছিলে যে যেতিয়া এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব ন তাত এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি আমি ক'ব পাৰোঁ তো ইয়াত যদি আমি চাওঁ কাৰ মাজত বিক্ৰিয়া সংঘটিত হৈছে মেগনেছিয়াম আৰু লগতে কি আছে অক্সিজেন গেছ আমাৰ বায়ুমণ্ডলৰ অক্সিজেনৰ কথা আমি যেতিয়াই ক'ম তাক O2 বুলি লিখিম তো মেগনেছিয়াম আৰু অক্সিজেন বিক্ৰিয়া ঘটি পেলাই তোমালোকৰ কি হ'ব মেগনেছিয়াম অক্সাইডৰ চিম্বলটো হৈছে তোমালোকৰ MgO এতিয়া যদি ইয়াত চোৱা সন্তুলিত কৰিব লাগিব সন্তুলিত কৰা আমি পঢ়িম অলপ পিছত কিন্তু তাৰ আগতে মই অলপ কৈ লৈছোঁ এইটো চোৱা তোমালোকৰ বিক্ৰিয়াটাৰ বাওঁফালৰ এইখিনি কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ এই বাওঁফালৰ পাৰ্টটো কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ আৰু ইফালৰখিনি কোৱা হয় বিক্ৰিয়ক পদাৰ্থ ইয়াত যদি চোৱা মেগনেছিয়াম তোমালোকৰ জাষ্ট এটা আছে ইয়াতো মেগনেছিয়াম এটা আছে কোনো প্ৰব্লেম নাই কিন্তু ইয়াত অক্সিজেন এটা আছে ইয়াত অক্সিজেন দুটা আছে ঠিক আছে তো এইটো আমি বেলেঞ্চ কৰিব লাগিব মিলাব লাগিব বা সন্তুলিত কৰিব লাগিব তাৰ কাৰণে আমি আগত এটা 2 দি দিম কিন্তু আগত এটা 2 দিয়াৰ লগত কি হ'ল তোমালোকৰ অক্সিজেনটো দুটা হ'ল লগতে মেগনেছিয়ামো দুটা হ'ল তো মেগনেছিয়াম যেতিয়া দুটা হ'ল ইফালেতো মেগনেছিয়াম এটাহে হৈ আছে ন তো গতিকে ইয়াত এটা 2 দিব লাগিব যাতে কি হৈ যায় দুটা মেগনেছিয়াম হৈ যাওক দুটা অক্সিজেন হৈ গ'ল ইফালেও চোৱা দুটা মেগনেছিয়াম আৰু দুটা অক্সিজেন হৈ গ'ল তো এনেকৈ আমি ৰাসায়নিক বিক্ৰিয়াবোৰ কি কৰিব লাগিব সন্তুলিত কৰিব লাগিব ইয়াকে কোৱা হয় ৰাসায়নিক বিক্ৰিয়াৰ সন্তুলন কৰা তো অলপ পিছত পঢ়িম আমি এতিয়া জাষ্ট অকণমান চাই লৈছোঁ তো এইখিনি হ'ল তাৰপিছত তোমালোকক আৰু এটা কাৰ্যকলাপ দিছে সেইটো হৈছে যে তোমালোকৰ কাৰ্যকলাপ 1.3 তো ইয়াত তোমালোকক কৈছে কি চোৱা এটা কনিকেল ফ্লাক্স ল'ব দিছে কনিকেল ফ্লাক্স মানে তোমালোকে এই চিত্ৰটো যে দেখিছা এনেকুৱা যিবোৰ আছে লেবৰেটৰীত যিবোৰ এনেকুৱা সঁজুলি পায় সেইবোৰক কোৱা হয় কনিকেল ফ্লাক্স তো ইয়াত কৈছে তোমালোকক কি এটা কনিকেল ফ্লাক্স বা এটা পৰীক্ষা নলত কেইটুকুৰামান জিংক লোৱা ইয়াত লঘু হাইড্ৰক্লৰিক এচিড বা ছালফিউৰিক এচিড যোগ কৰা কি ল'ব দিছে প্ৰথম কথা জিংক ল'ব দিছে আৰু ছালফিউৰিক এচিড ল'ব দিছে লঘু ছালফিউৰিক এচিড মানে তোমালোকৰ কি হয় H2SO4 ছালফিউৰিক এচিড দুই ধৰণৰ পোৱা যায় এটা হৈছে গ্ৰাহ আৰু এটা হৈছে লঘু 2 নম্বৰ পাঠটোত পাবা গ্ৰাহ আৰু লঘু কি হয়
তো এতিয়া জাষ্ট নামটো জানি থৈ দিয়ে সালফিউৰিক এসিড লঘু সালফিউৰিক এসিড আৰু গ্ৰাহ সালফিউৰিক এসিড তো ইয়াত আমাক কি সালফিউৰিক এসিড ল'ব দিছে লঘু সালফিউৰিক এসিড ল'ব দিছে আৰু লগতে হাইড্ৰক্লৰিক এসিডো ল'ব দিছে দুইটাৰ ভিতৰত যিকোনো এটা ল'লে হ'ল মুঠতে এটা এসিড ল'ব দিছে হাইড্ৰক্লৰিক এসিড মানে HCl হয় তো এসিডখিনি সাৱধানে লৰচৰ কৰিবা জিংকৰ টুকুৰাবোৰ কেউপিনে কিবা ঘটা দেখা পাইছানে কনিকেল ফ্লাক্স বা পৰীক্ষা নলত চুই উষ্ণতাৰ পৰিৱৰ্তন ঘটিছে নেকি চোৱা তো ইয়াত কি কৈছে আমাক কেটুকুৰামান কি ল'ব দিছিলে জিংকৰ টুকুৰা ল'ব দিছিলে এনেকুৱা সৰু ধাতু টাইপৰ যিহেতু তো জিংকৰ টুকুৰা লৈ তাত কি ঢালিব দিছিলে এসিড এটা ঢালিব দিছিলে হাইড্ৰক্লৰিক এসিড বা সালফিউৰিক এসিড তো এইটো যেতিয়া আমি ঢালিম ন তো ঢালাৰ পিছত আমাক চুই চাব দিছে এইটো কেনেকুৱা হয় তো আমি চুই চালে গম পাম যে এইটো বহুত বেছি গৰম হয় তো ইয়াৰ পৰা আমি কি গম পাইছোঁ যে ইয়াৰ পৰা কি উৎপন্ন হৈছে তাপ উৎপন্ন হৈছে তো ইয়াত আমি কি মিহলাইছিলোঁ ধাতু আৰু এসিড তো ইয়াৰ পৰা এইটোৱে গম পালে যে ধাতু আৰু এসিডে যেতিয়া নিজৰ মাজত বিক্ৰিয়া কৰে ন কি উৎপন্ন হয় এটা কথাটো হৈছে বহুত পৰিমাণৰ তাপ উৎপন্ন হ'ব আৰু লগতে হাইড্ৰজেন গেছ উৎপন্ন হয় ইয়াত দেখা পাইছে এইটো H2 ওলাই গৈছে তো গতিকে চিত্ৰটো চাই আমি গম পাওঁ যে ইয়াৰ পৰা হাইড্ৰজেন গেছ উৎপন্ন হৈছে আৰু যিহেতু কৈ দিছে চুই চালে উষ্ণতাটো বৃদ্ধি পাব বুলি তো তাপ উৎপন্ন হয় বুলি আমি ক'ব পাৰোঁ তো গতিকে এই দুইটা কাৰ্যকলাপৰ পৰা কি আমাক কি সিদ্ধান্ত দিছে চোৱা ওপৰৰ কাৰ্যকলাপ তিনিটাৰ পৰা আমি ক'ব পাৰোঁ যে তলৰ পৰ্যবেক্ষণবোৰত যিকোনো এটা ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই নিৰ্ণয় কৰাত আমাক সহায় কৰে তো ওপৰত আমি যিখিনি পালোঁ তাৰ পৰা আমি কি গম পাম যে কোনো এটা বস্তু যদি ৰাসায়নিক পৰিৱৰ্তন ঘটিছে বুলি ক'বলগীয়া হয় তাৰ কি হ'ব লাগিব অৱস্থাৰ পৰিৱৰ্তন হ'ব লাগিব অৱস্থাৰ পৰিৱৰ্তন হোৱা মানে জুলীয়াৰ পৰা গেছীয় বা গেছীয়ৰ পৰা জুলীয়া বা তেনেকুৱা ধৰণৰ হোৱাটোক আমি অৱস্থাৰ পৰিৱৰ্তন বুলি ক'ম ছেকেণ্ড আমাৰ কি হ'ব লাগিব ৰঙৰ পৰিৱৰ্তন হ'ব লাগিব 3 নম্বৰত হ'ল আমাৰ গেছৰ উৎপন্ন হ'ব লাগিব যেনেকৈ ইয়াত হৈছে 4 নম্বৰ আমাৰ উষ্ণতাৰ পৰিৱৰ্তন হ'ব লাগিব যদিহে কোনো এটা বিক্ৰিয়াত এই চাৰিটা আমি লক্ষণ দেখা পাওঁ তেতিয়াহ'লে আমি গম পাম যে সেইটো এটা কি বিক্ৰিয়া হয় ৰাসায়নিক বিক্ৰিয়া হয় তাৰপিছত আহিলে আমাৰ চাৰিকাষৰ পৰিৱৰ্তনবোৰ মন কৰিলে আমি দেখা পাম যে আমাৰ চোৱা ইয়াত মই একদম লাইন বাই লাইন কৈছোঁ সৰু পোৱালি কোৱা নিচিনাকৈ একে লাইন বাই লাইন এটা লাইনো স্কিপ কৰা নাই যাতে তোমালোকৰ বুজিবৰ কাৰণে ইজি হয় আৰু মই ভাবোঁ যদি কিতাপখনৰ প্ৰতিটো ৱৰ্ড বাই ৱৰ্ড পঢ়া হয় ন তেতিয়াহ'লে কোনো প্ৰব্লেমেই নাথাকে চব বুজি পোৱা যায় তো আমাৰ চাৰিওকাষৰ পৰিৱৰ্তনবোৰ মন কৰিলে আমি দেখা পাম যে আমাৰ চাৰিওকাষে বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া ঘটি আছে এই অধ্যয়ন আমি বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া আৰু এই বিক্ৰিয়াসমূহক সাংকেতিক ৰূপত কিদৰে উপস্থাপন কৰিব পাৰোঁ এই বিষয়ে অধ্যয়ন কৰিম এই পাঠটোত আমি কি অধ্যয়ন কৰিম আমি আমাৰ চাৰিওফালে যিবোৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ আছে তো সেই ৰাসায়নিক বিক্ৰিয়াবোৰ ন আমি কেনেকৈ সমীকৰণৰ যোগেদি লিখিম বা শ্বৰ্টকৈ লিখিম সেইবোৰ আমি চাম এতিয়া চোৱা প্ৰথম কথা আমি পঢ়ি আছোঁ ৰাসায়নিক সমীকৰণ বা এতিয়া আমি পঢ়িম ৰাসায়নিক সমীকৰণ ৰাসায়নিক সমীকৰণ আমি পঢ়িবলগীয়া হ'ল কিয় বা লিখিবলগীয়া হ'ল কিয় চোৱা এতিয়া এই বিক্ৰিয়াটোকে যদি মই আখৰে লিখিবলগীয়া হ'ল হয় মই ইয়াত কি লিখিবলগীয়া হ'ল সম্পূৰ্ণ মেগনেছিয়ামৰ একেবাৰে ফুল নাম লিখিবলগীয়া হ'ল হয় কাষত আকৌ লিখিবলগীয়া হ'ল হয় গেছ হয় নে কঠিন পদাৰ্থ হয় ইফালে আকৌ অক্সিজেন গেছ লিখিবলৈ কিমান এটা দীঘল প্ৰচেছ হৈ যায় ঠিক আছে কিন্তু Mg বুলি লিখি দিয়াৰ লগতে আমি গম পাই যাম যে মেগনেছিয়াম হয় O2 বুলি লিখি দিয়াৰ লগতে আমি গম পাম যে অক্সিজেন হয় আৰু আগৰ যি চাইণ্টিষ্টসকল আছিলে তেওঁলোকেও এই কাৰণে এই সংকেতবোৰ উলিয়াইছিলে যাতে আমাৰ পঢ়াৰ সুবিধা হয় আমি যাতে সোনকালে বুজি পাওঁ আমাৰ যাতে কম সময় লয় যিকোনো এটা বস্তু অধ্যয়ন কৰিবৰ কাৰণে তো যাতে আমি শ্বৰ্টত যাতে আমি বহুত ইনফৰ্মেশ্যন দিব পাৰোঁ তো এই বিক্ৰিয়াটো চাই আমি গম পাম যে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিছে বা মেগনেছিয়ামে অক্সিজেনৰ লগত জুই লাগিছে বাবে মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে তো এটা বিক্ৰিয়াৰ পৰা আমি বহুত ইনফৰ্মেশ্যন পাব পাৰোঁ ঠিক আছে তো সেইকাৰণে আমি ৰাসায়নিক সমীকৰণ ব্যৱহাৰ কৰাটো দৰকাৰ হয় লেংগুৱেজ ব্যৱহাৰ কৰাতকৈ তো এতিয়া চোৱা কাৰ্যকলাপ 1.1ক এনেদৰে বৰ্ণনা কৰিব পৰা যায় যে মেগনেছিয়াম ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয় বাক্যৰ ৰূপত ৰাসায়নিক বিক্ৰিয়া এটাৰ এই বৰ্ণনা যথেষ্ট দীঘল ইয়াক সংক্ষিপ্ত ৰূপত লিখিব পাৰি এইটো কৰাৰ সৰল উপায় হৈছে বিক্ৰিয়াটোক এটা শব্দ সমীকৰণৰ ৰূপত লিখাটো ঠিক আছে অলপ আগতে মই সেই একেটা কথাই ক'লোঁ যিহেতু আমি যদি সম্পূৰ্ণ এটা লাইনত ক'বলগীয়া হয় তেতিয়া আমি কি ক'ব লাগিব যে মেগনেছিয়াম ফিটা এডাল যেতিয়া আমি অক্সিজেনৰ লগত উপস্থিতিত আমি জ্বলাম তেতিয়াহ'লে মেগনেছিয়াম অক্সাইড উৎপন্ন হয় ঠিক আছে এইটো এটা দীঘল লাইন হৈ গ'ল তাক যদি আমি শব্দ আকাৰে লিখোঁ মেগনেছিয়াম প্লাছ অক্সিজেন টেন্স টু কাৰ্চিনডালক আমি টেন্স টু বুলি পঢ়িব পাৰোঁ টেন্স টু মেগনেছিয়াম অক্সাইড তেতিয়া এইটো শ্বৰ্ট হৈ গ'ল কিন্তু তথাপিও যদি চোৱা আখৰ এটা লিখিবলগীয়া হৈছে তো সেইটোৱে অকণমান দীঘল কৰিছে তো গতিকে নেক্সট আমি কি কৰিম সংকেতত যাম মেগনেছিয়াম আখৰত লিখাৰ সলনি আমি সংকেতেৰে লিখিম Mg বা অক্সিজেনক আমি কি লিখিম O2 তো বিক্ৰিয়া 1.1ৰ ৰাসায়নিক পৰিৱৰ্তন ঘটা পদাৰ্থ মেগনেছিয়াম আৰু অক্সিজেনক বিক্ৰিয়ক আৰু বিক্ৰিয়াটোত গঠন হোৱা নতুন পদাৰ্থ মেগনেছিয়াম অক্সাইডক বিক্ৰিয়াজাত পদাৰ্থ বুলি কয় মই চেপ্টাৰটো একদম আৰম্ভণিতে কৈছিলোঁ যে আমাৰ ৰাসায়নিক বিক্ৰিয়া এটাৰ বাওঁফালে থকা
পদাৰ্থবোৰক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ আৰু সোঁফালে থকা পদাৰ্থবোৰক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ। তাৰপিছত আহিলে আমাৰ শব্দ সমীকৰণ এটাৰ বিক্ৰিয়কৰ বিক্ৰিয়াজাত পদাৰ্থলৈ হয় পৰিৱৰ্তন এডাল কাৰ চিনেৰে দেখুওৱা হয়। বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মাজত এই কাৰ চিনটো থাকে। কাৰ চিনৰ বাওঁফালে বিক্ৰিয়কবোৰ লিখা হয় আৰু বিক্ৰিয়কবোৰ লিখোঁতে বেলেগ বেলেগ বিক্ৰিয়কৰ মাজত এডালকৈ যোগ চিন দিয়া হয়। তো সেইখিনি কথাই কাৰ চিনডালৰ ইফালে সোঁফালে থকাখিনি হ'ব বিক্ৰিয়াজাত পদাৰ্থ, বাওঁফালে থকাখিনি হ'ব বিক্ৰিয়ক পদাৰ্থ। আৰু যদি দুটা তিনিটা পদাৰ্থ থাকে সিহঁতৰ মাজত যোগ চিন ব্যৱহাৰ কৰি লিখা হয়। কাৰ চিনৰ মূৰটো বিক্ৰিয়াজাত পদাৰ্থৰ ফালে থাকে আৰু বিক্ৰিয়াটোৰ দিশটো বুজায়। এই কাৰ চিনডাল কোনফালে মুখ কৰি আছে চোৱা বিক্ৰিয়াজাত। ইয়াৰ পৰা আমি কি গম পাম যে এইখিনিৰ পৰা কি উৎপন্ন হৈছে, এইটো উৎপন্ন হৈছে। হ'ব। তাৰপিছত আহিলে আমাৰ ৰাসায়নিক সমীকৰণৰ লিখন। তো অলপ আগত মই সেই একেটা কথাই ক'লোঁ, যিহেতু আমি শব্দত লিখিলেও অকণমান কি হৈ যায়, দীঘল হৈ যায়। তো গতিকে আমি এইবাৰ শব্দত নিলিখোঁ, আমি কিহত লিখিম, আমি সংকেতত লিখিম। তো ৰাসায়নিক সমীকৰণ লিখাৰ আন কিবা চমু উপায় আছেনে? ৰাসায়নিক সমীকৰণবোৰ অধিক সংক্ষিপ্ত আৰু ব্যৱহাৰযোগ্য কৰি তুলিব পাৰি যদিহে সমীকৰণটোত শব্দবোৰৰ স্থানত আমি ৰাসায়নিক সংকেত ব্যৱহাৰ কৰোঁ। ৰাসায়নিক সমীকৰণ এটাই ৰাসায়নিক বিক্ৰিয়া এটাক প্ৰকাশ কৰে। মেগনেছিয়াম অক্সিজেন আৰু মেগনেছিয়াম অক্সাইডৰ সংকেত মনত পেলাই ওপৰৰ শব্দ সমীকৰণবোৰ এনেদৰে লিখিব পাৰোঁ। তো সেইটোৱে সংকেতটো লিখিলে আমাৰ বেছি ভাল হয়, কম সময় লাগে আৰু পিটিককৈ লিখিব পৰা যায়। আখৰত লিখিলে অকণমান হ'লেও টাইম লাগিব। তো সেইটোৱে কথা। কাৰ চিনডালৰ বাওঁফালে আৰু সোঁফালে প্ৰতিটো মৌলৰ পৰমাণুসমূহৰ সংখ্যা গণনা কৰা আৰু তুলনা কৰা, যিটো মই অলপ আগত কৰিছিলোঁ ন। ইয়াত যদি চোৱা এইটো সন্তুলিত হৈ থকা নাই। ইয়াত অক্সিজেন এটা আছে, ইয়াত অক্সিজেন দুটা আছে, ইয়াত মেগনেছিয়াম এটা আছে, মেগনেছিয়াম এটা আছে। মেগনেছিয়ামটো মিলি আছে কিন্তু অক্সিজেনটো মিলি হৈ থকা নাই। তো দুয়োফালে প্ৰতিটো মৌলৰে পৰমাণু সংখ্যা একেনে? যদি নহয় তেন্তে সমীকৰণটো অসমতুলিত, কাৰণ সমীকৰণটোৰ দুয়োফালৰ ভৰ একে নহয়। এনে ৰাসায়নিক সমীকৰণ এটাক বিক্ৰিয়া এটাৰ জকাৰ ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। এইটো মনত ৰাখিবা, জকাৰ ৰাসায়নিক সমীকৰণ কাক বোলে? তো যেতিয়া সমীকৰণ এটা সমতুলিত কৰা নহয়, মানে দুয়োফালৰ পৰমাণুবিলাকৰ পৰিমাণটো সমান নহয়, অৰ্থাৎ দুয়োফালৰ পৰমাণুবোৰৰ ভৰ সমান নহয়, তেতিয়াহ'লে তাক আমি কি বুলি ক'ব পাৰোঁ? জকাৰ ৰাসায়নিক সমীকৰণ বুলি ক'ব পাৰোঁ। ঠিক আছে, কাৰণ ইয়াত চোৱা মেগনেছিয়াম অক্সিজেন এটা আছে, ইয়াত অক্সিজেন দুটা আছে। তো আজি এইখিনিলৈকে থাকক। একেটা ভিডিঅ'টোতো গোটেই চেপ্টাৰটো বহুত দীঘল হৈ যাব। তো আমি এটা এটা টপিক ৱাইজ যাম, ঠিক আছে, আৰু এইটো মই কণ্টিনিউ কৰিম। তো চাবা তোমালোকে ভিডিঅ'বোৰ যদিহে ভাল পোৱা।